পেহেলগামত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনাই বিশিষ্ট সমাজসেৱিকা দেৱযানী দাসে। পেহেলগামৰ সেই নাৰকীয় ঘটনাই আজিও শিহৰিত কৰি ৰাখিছে প্ৰতিগৰাকী ভাৰতীয়ক। কেনেদৰে সন্ত্ৰাসবাদৰ বলি হৈছিল 28 গৰাকীকৈ নিৰীহ লোক, নিজৰ আত্মীয়ৰ সন্মুখতে হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা সেই নৰসংহাৰৰ বিৰুদ্ধে কঠোৰ ভাৰত চৰকাৰ। সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা নিৰীহ লোকৰ আত্মাৰ শান্তিৰ বাবে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ বিশেষ কাৰ্যসূচী। কাশ্মীৰৰ পেহেলগামত নিহত ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে। মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি পুনেশ্বৰ দুৱৰাৰ উপস্থিতিত বিশিষ্ট সমাজসেৱিকা দেৱযানী দাসে শ্ৰদ্ধাঞ্জলি জনায় নিহত ব্যক্তিসকলক। দুঃখজনক ঘটনা আমাৰ কাশ্মীৰত যেটো ঘটনা হ'ল আমি দুঃখিত। সকলে শাস্তি দিব লাগে, হ'ব দিয়া আৰু সময় নকৰা। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চবেই আমি শ্ৰদ্ধাঞ্জলি কৰিলোঁ। যিসকলে এইবিলাক এই সংঘটনা কৰিছে এইবিলাকে উচিত শাস্তি পাব না, ইয়াৰ শাস্তি দিয়াটোৱেই উচিত হয়। আৰু জম্মু কাশ্মীৰৰ পেহেলগামত যি নৃশংস হত্যাকাণ্ড পাকিস্তানী আততায়ী কৰিলে, এই সন্ত্ৰাসবাদীয়ে কৰিলে, তাৰ কাৰণে আমি অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন সঁচাকৈ দুঃখিত হৈছোঁ আৰু মৰ্মাহত হৈছোঁ। এই আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। পাকিস্তানকো গৰিহণা দিছোঁ যাতে তেওঁলোকে সন্ত্ৰাসবাদৰ এই যিটো তেওঁলোকে খেলা কৰি আছে এইটো অতি সোনকালে বন্ধ কৰক। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই সন্মিলনৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলে দায়িত্বভাৰ গ্ৰহণ কৰে। এনবি নিউজৰ স্বত্বাধিকাৰী নৃপেন দাসৰ মাতৃ তথা বিশিষ্ট সমাজসেৱিকা দেৱযানী দাস অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ নৱনিৰ্বাচিত উপসভাপতি। দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে প্ৰতিগৰাকী প্ৰাৰ্থীক পাঠ কৰোৱা হয় শপত বাক্য। নতুন বিষয়ববীয়াসকলৰ উপস্থিতিত পুৰণি কমিটিয়ে কৰি যোৱা কাম কাজৰ খতিয়ান আৰু আগন্তুক সময়ত কৰিবলগীয়া কামসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইপিনে এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুক্তি যুঁজাৰুসকললৈ প্ৰেৰণ কৰা বিহুৱানসমূহো প্ৰদান কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট জিতেন দাসৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট এনবি নিউজ।